কাছাৰৰ সিন্দুৰাত কালভাৰ্ট নিৰ্মাণত দুৰ্নীতি। কানাপাৰা চাহবাগিচাৰ পৰা সিন্দুৰাৰ ৯ নম্বৰ খণ্ডলৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত এটা পথত দুৰ্নীতিৰ অভিযোগ। কালভাৰ্টৰ দুয়োকাষে গাৰ্ডৱাল নিৰ্মাণ নকৰাৰ বাবে খহিছে পথটোৰ মাটি, যাৰ বাবে পথৰ কাষত মেলিছে এতিয়া ফাঁদ। যিকোনো মুহূৰ্ততে অঘটন ঘটিব পাৰে অঞ্চলটোত। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে রাইজে। সিন্দুরা চা বাগান 15 নম্বর ব্রিজ, এইটা ব্রিজ হয়েছে 3 বছর আগে। গার্ডগুলো দেখেন আপনি, এই জায়গায় গার্ড নাই, বিনা গার্ডে ব্রিজ হয়েছে। ব্রিজ কি এরকম হয়? নিচে দেখেন এই যে পুরো ফাঁকা, ব্রিজের নিচে কিচ্ছু নাই। সব জায়গায় 2 নম্বরই দান্দা, সব জায়গায় 2 নম্বরই দান্দা। আজকে এত সহস্র মানুষ, হাজার হাজার মানুষ এই পুঁজি, 12 নম্বর পুঁজি, 9 নম্বর পুঁজি, 4 নম্বর পুঁজি সব আছে। বাগানের শ্রমিকরা এই রাস্তায় যায়, এইদিকে বাগান এইদিকেই।